মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব ওলাইছো এটা মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰটোৰ নাম হৈছে ৰিলেশন এণ্ড ফাংচন। এই চেপ্টাৰটো ক্লাছ 11 কাৰণে ইম্পৰ্টেন্ট, ক্লাছ 12 কাৰণে ইম্পৰ্টেন্ট আৰু জেই মেইনছ এডভান্স দুইটাৰ কাৰণে ইম্পৰ্টেন্ট হয়। তো আমি দেৰি নকৰাকৈ চেপ্টাৰটো আৰম্ভ কৰোঁ বলা। তো চেপ্টাৰটোৰ নাম হৈছে তোমাৰ ৰিলেশন and function, সম্বন্ধ আৰু ফলন। ঠিক আছে, সম্বন্ধ বা তুমি সম্পৰ্ক বুলি ক'ব পাৰা। এতিয়া ৰিলেশন ফাংচন জনাৰ আগতে তুমি কেইটামান বস্তু জানি ল'ব লাগিব, নহ'লে ইয়াৰ কনসেপ্ট আধৰুৱা হৈ থাকিব, তোমাৰ কনসেপ্ট ক্লিয়াৰ নহ'ব। তো প্ৰথম বস্তুটো জানিব লাগিব তুমি অৰ্ডাৰ পেয়াৰ কি বস্তু, অৰ্ডাৰ পেয়াৰ কি বস্তু জানিব লাগিব। ঠিক আছে, যদি অৰ্ডাৰ পেয়াৰ নাজানা তুমি ইয়াত প্ৰব্লেম হ'ব। অৰ্ডাৰ পেয়াৰ কি বস্তু চোৱা, এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আছে। যদি আমি ইয়াক সলভ কৰোঁ কি হ'ব, চোৱা এইটোতো সলভ কৰিব জানাই, এক্স স্কোয়াৰ মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, এটা 4 এটা 2 হৈ গ'ল। ঠিক আছে, জানা তোমালোকে এইটো। তো ইয়াত কি হ'ব, এক্স ইকুৱেল টু 4 আৰু 2 বা তুমি 2 4 লিখিব পাৰা। এই দুটা বস্তু কি হয়, সেম হয়। ঠিক আছে, তুমি 2 4 লিখিব পাৰা, 4 2 লিখিব পাৰা। তো মিনিং তোমাৰ একেই হয়, বেলেগ বেলেগ নহয়। ঠিক আছে, যদি মিনিং একেই হয়, ঠিক আছে। তো ইয়াতক কি বুলি কোৱা হৈছে, এইকেইটাক কি বুলি কোৱা হয়, আনঅৰ্ডাৰ্ড পেয়াৰ। এইটো আনঅৰ্ডাৰ্ড পেয়াৰ বুলি কোৱা হয়। কি বুলি কোৱা হৈছে, আনঅৰ্ডাৰ্ড পেয়াৰ, মানে অৰ্ডাৰ পেয়াৰ নহয়, এইটো মানে উল্টা পুল্টা মিনিং নাই ইয়াতে। ঠিক আছে, এতিয়া চোৱা আমি কি কৰিছো, চোৱা আমি গ্ৰাফত কি কৰিছো, 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5। ঠিক আছে, এতিয়া পইণ্ট লৈছো তোমাৰ দুটা, সাপোজ 2 4 2 4 এটা লৈছো। ঠিক আছে, আৰু 4 2 এটা লৈছো, এটা হ'ল 4 2। এতিয়া চোৱা ইয়াত এই দুইটা পইণ্ট বেলেগ বেলেগ জায়গাত হৈছে, হয়নে? 2 4 and চোৱা and 4 2, এই দুটা বস্তু বেলেগ বেলেগ আৰু ডিফাৰেণ্ট, হয়নে? এই বস্তু দুটা ডিফাৰেণ্ট হয়, দুইটা বস্তু বেলেগ বেলেগ হয়। তো ইহঁতক কি বুলি কোৱা হয়, অৰ্ডাৰ পেয়াৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়, অৰ্ডাৰ পেয়াৰ বুলি কোৱা হয়। এইকেইটা অৰ্ডাৰ পেয়াৰ। ঠিক আছে, অৰ্ডাৰ পেয়াৰ মানে ইয়াতৰ তাৰমানে ইয়াৰ পিছত ইয়াৰ হয়, তাৰমানে এইটো এক্স ভেলু টু ৱাই ভেলু, এইটো এক্স ভেলু টু ৱাই ভেলু, তাৰমানে পেয়াৰটো, তাৰমানে ইয়াৰ যিটো তোমাৰ এইটোৰ পিছত এইটো আহিব, এইটোৰ পিছত এইটো আহিব, তাৰমানে চিষ্টেমত থাকিব লাগিব, উল্টা পুল্টা হ'লে নহয়। ইয়াতে চোৱা 2 4 নট ইকুৱেল টু 4 2। ঠিক আছে, ক্ৰমিক মানে এটাৰ পিছত এটা আহিব লাগিব, কনজিউকেটিভ। ঠিক আছে, তো তোমাৰ কি হ'ব, ইকুৱেল নহয় ইহঁত, বুজি পাইছানে? আৰু ইহঁতক কি বুলি কোৱা হৈছে, অৰ্ডাৰ পেয়াৰ বুলি কোৱা হৈছে। কি বুলি কোৱা হয়, অৰ্ডাৰ পেয়াৰ। এই এনেকে যদি ফাৰ্ষ্ট ব্ৰেকেট এনেকে দিয়া ইউজ কৰোঁ, এটা অৰ্ডাৰ পেয়াৰ ইউজ ঠিক আছে, ইউজ ফৰ অৰ্ডাৰ পেয়াৰ। অৰ্ডাৰ পেয়াৰৰ কাৰণে কি হয়, ইউজ কৰা হয় এইটো ব্ৰেকেটছ, মনত ৰাখিবা। ঠিক আছে, তো অৰ্ডাৰ পেয়াৰ কি বস্তু বুজি পাইছানে? তো অৰ্ডাৰ পেয়াৰ মানে হৈছে তোমাৰ ইয়াত দুটা ভেলু থাকিব এনেকুৱা, সাপোজ মই এটা দেখুৱাইছো, এইটো
x minus 3 y minus 2 equal to 3 suppose 4 ঠিক আছে এটু এটা অর্ডার পেয়ার কারণ এটু ফার্স্ট ব্র্যাকেটৰ মাজত ৰাখিছো ফার্স্ট ব্র্যাকেটৰ মাজত যদি দুটা নাম্বার ৰাখো আমি এটা অর্ডার পেয়ার বুলি কোৱা হয় ঠিক আছে অর্ডার পেয়ার সো এটু অর্ডার পেয়ার ইকুয়াল বুলি ধৰিছো মানে এটুৰ লগত ফার্স্ট ইয়াৰ ফার্স্ট এলিমেন্টৰ লগত ইকুয়াল হ'ব 3 তো ইকুয়াল হলে কি হ'ব এটু পাৰ কৰি লৈ যোৱা x ভ্যালু 6 আকৌ এটুৰ লগত এটু ইকুয়াল y minus 2 equal to 4 কিমান হ'ব এটু y equal to 6 বুজি পাইছা তো অৰ্ডাৰ পেয়াৰৰ ওপৰত তোমালোকে দখল আনিছা ক্লিয়াৰ অৰ্ডাৰ পেয়াৰ পিছত কি আহিব চোৱা অৰ্ডাৰ পেয়াৰ পিছত আহিব তোমাৰ কি আহিব অৰ্ডাৰ পেয়াৰৰ পিছত আহিব তোমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট ঠিক আছে এতিয়া চাবা আমি যেনে 4 into 3 কি পাইছো 12 মানে a vector into b vector চোৱা a dot b তামান a vector b vector dot product কৰিছো a cross b ভেক্টৰটা মাল্টিপ্লাই কৰিছো ঠিক আছে চোৱা আমি জেনেকে দুটা নাম্বার মাল্টিপ্লাই কৰিব পাৰো দুটা ভেক্টৰ মাল্টিপ্লাই কৰিব পাৰো দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিব পাৰো হয় নহয় ঠিক তেনেকে আমি দুটা সেটসও মাল্টিপ্লাই কৰিব পাৰো বুজি পাইছানে আৰু এই যে সেটস দুটা মাল্টিপ্লাই কৰিব পাৰো সেটস মানে পাইছাই তোমালোকে সেটস যেতিয়া আমি দুটা মাল্টিপ্লাই কৰিব পাৰো তেনেকে তোমাৰ নাম্বার মাল্টিপ্লাই কৰিব পাৰো ভেক্টৰ মাল্টিপ্লাই কৰিব পাৰো ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিব পাৰো ম্যাট্ৰিক্স তোমালোকে পঢ়িছা বা পঢ়িবা ক্লাস 12 ত ঠিক আছে তো তেনেকৈ কি হ'ব তোমাৰ নাম্বার মাল্টিপ্লাই কৰিব পাৰি ভেক্টৰ মাল্টিপ্লাই কৰিব পাৰি ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিব পাৰি ঠিক আছে এনেকে বহুত বস্তু মাল্টিপ্লাই কৰিব পাৰি ঠিক আছে ঠিক তেনেকে ৰেনে Descartes the father of coordinate geometry and Cartesian product ঠিক আছে Cartesian product আৰু coordinate geometry উদ্ভাৱক বা তোমাৰ ফাদাৰ এই কনসেপ্টটো আগবঢ়াইছে যে তোমাৰ কি হ'ব দুটা সেটস মাল্টিপ্লাই কৰিব পাৰিব সাপোজ সেটস এটা ধৰিছো এনেকুৱা 1 2 3 ঠিক আছে বি এটা সেটস আছে এনেকুৱা এ বি আছে ঠিক আছে এই দুটা সেটস মাল্টিপ্লাই কৰিব পাৰি আৰু এই মাল্টিপ্লাই কনসেপ্টটো কোনে আগবঢ়াইছে এই কনসেপ্টটো কোনে আগবঢ়াইছে ৰেনে Descartes the father of Cartesian product and coordinate geometry তেওঁ এই কনসেপ্টটো আগবঢ়াইছে তেওঁ কি কৰিছে এটো তুমি কি কৰিবা ক্ৰস প্ৰডাক্ট বুলি নকবা a into b বুলি নকবা কি বুলি কবা a Cartesian কি বুলি কবা এটো a Cartesian product b ঠিক আছে a Cartesian product b বুলি পঢ়িবা a into b বুলি নপঢ়িবা যেনেকৈ আমি a into b কও a dot b a cross b ঠিক আছে ঠিক সিমিলারলি ইয়াতে কি কবা তুমি a cross b বুলি নকবা a Cartesian b বুলি কবা এটা ইয়াতে কি হ'ব তোমাৰ কেনেকৈ প্ৰডাক্টটো কেনেকৈ কনসেপ্টটো দিছে তেও যে এই ফার্স্ট এলিমেন্টটো ঠিক আছে ইয়াত থাকিলে এই এলিমেন্টটো ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগত ঠিক আছে আকৌ ই কি কৰিছে সেকেন্ডটো লগত মাল্টিপ্লাই কৰিব লাগিব 1b অৰ্ডাৰ পেয়াৰ হ'ব লাগিব কিন্তু এটা তাৰপিছত 2 কি হ'ব লাগিব
2 কি হ'ব 2a তাৰপিছত 2b তাৰপিছত 3a 3b তো এই মাল্টিপ্লিকেশ্যন তাৰমানে এই মাল্টিপ্লিকেশ্যন প্ৰডাক্টটো এই তোমাৰ এই মাল্টিপ্লিকেশ্যন কনচেপ্টটো কোনে কৰাইছে ৰেনে ডেছকাৰ্টিষ্ট ঠিক তেনেকৈ বি কাৰ্টেজিয়ান এ কি হ'ব এইটো আকত হ'ব এবাৰ এ কি হ'ব তোমাৰ এ 1 ৰ লগত হৈছে তাৰপিছত এ 2 ৰ লগত হৈছে এ 3 ৰ লগত হৈছে তাৰপিছত বি কি হ'ব বি 1 ৰ লগত হৈছে তাৰপিছত বি 2 ৰ লগত হৈছে বি 3 ৰ লগত হৈছে বুজি পাইছা ক্লিয়াৰ এ ক্ৰছ বি বি ক্ৰছ এ একে নহয় কিন্তু নাম্বাৰ অফ এলিমেন্টস সমান হয় কিন্তু তোমাৰ এলিমেন্টসবোৰ একে নহয় এইবোৰক এলিমেন্টস হয় বুলি তোমালোকে পাইছা সেটছত ঠিক আছে নাম্বাৰ অফ এলিমেন্টস হয় ইয়াত কেইটা আছে ইয়াত 6টা ইয়াত 6টা সমানে আছে ঠিক আছে কিন্তু তোমাৰ কি হয় চোৱা ইয়াতে তুমি কি হৈ আছে নাম্বাৰ অফ এলিমেন্টস ইন সেট এ কিমান আছে 3 তিনটা আছে নাম্বাৰ অফ এলিমেন্টস এটো নাম্বাৰ বুজায় এনে নাম্বাৰ বুজায় ঠিক আছে নাম্বাৰ অফ এলিমেন্টস ইন বি কিমান আছে 2 বুজি পাইছা নে তেতে এটো চোৱা a ক্ৰছ b কিমান আছে নাম্বাৰ a ক্ৰছ b কেইটা আছে এলিমেন্টস a ক্ৰছ b কেইটা আছে চোৱা a ক্ৰছ b কেইটা আছে মাল্টিপ্লাই কৰিছোৱা মানে কাউন্ট কৰিছোৱা কিমান হ'ব 6 আহিব কিমান আহিব 6 তাৰ পিছত b ক্ৰছ a নাম্বাৰ কেইটা আছে এলিমেন্ট 6টা আছে কাউন্ট কৰিছোৱা এতে এনেকৈ কাউন্ট কৰিছোৱা 6টা আছে 3টা 6টা ঠিক আছে বুজি পাইছা তা আলটিমেটলি আমি কি গম পালো চোৱা therefore এইটো b Cartesian product A equal to b এইটো পালো বুজি পালা ক্লিয়াৰ ওকে তো কাৰ্টেজিয়ান প্ৰডাক্ট তোমালোকে বুজি পালা কাৰ্টেজিয়ান প্ৰডাক্ট কেনেকুৱাকৈ মাল্টিপ্লাই কৰিব লাগে গম পালা হৈছে ক্লিয়াৰ হৈছে ঠিক আছে কাৰ্টেজিয়ান প্ৰডাক্ট বুজি পালা না এতিয়া আমি কি কৰো এবাৰ ৰিলেশনত যাও নেকি কাৰ্টেজিয়ান প্ৰডাক্ট আৰু কিবা দিব লাগিব নেকি আৰু বহুত কিবা কিবি আছে কিন্তু তোমাক ইমান দৰকাৰ নাই ঠিক আছে তো কাৰ্টেজিয়ান প্ৰডাক্টৰ তোমালোকে এইখিনি কৰিলেও হ'ব আৰু যদি তুমি ভাবা যে এনেকুৱা কৰিব বিচাৰো এটা জাস্ট এক্সাম্পল এটা দিদু সাপোজ তোমাৰ কি হ'ব এনেকুৱা p এলিমেন্ট আছে এট কেইটা আছে এলিমেন্ট p টা আৰু b কেইটা এলিমেন্ট আছে তোমাৰ q টা তো কি হ'ব এতিয়া a ক্ৰছ b কি হ'ব তোমাৰ p কি হ'ব p q হ'ব মাল্টিপ্লাই কৰিলে হল নাম্বাৰটো ঠিক তেনেকৈ আমি যদি এনেকৈ কৰো মাল্টিপ্লাই কৰিলে কি হ'ব q p তো নাম্বাৰ অফ এলিমেন্ট একে হ'ব ঠিক আছে যদি কি হয় এনেকুৱা নাম্বাৰ অফ এলিমেন্ট ইয়াত চোৱা নাম্বাৰ অফ এলিমেন্ট ইকুৱেল হ'ব এটো হ'ব p আৰু q ঠিক আছে তো বুজি পাইছা ওকে তো এতিয়া আমি কোনটো কি পঢ়িবলৈ যাও ৰিলেশন পঢ়িবলৈ যাও ঠিক আছে এইখিনি বস্তু বুজি পাইছা তোমালোকে ক্লিয়াৰ হৈছে ওকে এতিয়া আমি
চোৱা প্ৰথম ৰিলেশ্যন জানিলো আমি কি বস্তু সম্বন্ধ কি বস্তু এতিয়া চোৱা মানুহৰ মাজত ৰিলেশ্যনশ্বিপ ভাবা তোমালোকে তে তুমি কিমানজন মানুহৰ লগত ৰিলেশ্যনশ্বিপ কৰিব পাৰা তুমি এটা মানুহে মানুহৰ লগত ৰিলেশ্যনশ্বিপ কৰাৰ কোনো ধৰণৰ বাধা নাথাকে ঠিক আছে এজন মানুহ যে এজন মানুহে 1000 1000 2000 তোমাৰ লাখ যিমান মানুহ পৃথিৱীত পাইছে যায় তাৰ লগত সম্পৰ্ক কৰিব পাৰে মানে ৰিলেশ্যনশ্বিপ কৰিব পাৰে ঠিক আছে কাৰোবাক দাদা বুলি মাতিছে কাৰোবাক পেহা বুলি মাতিছে কাৰোবাক লগ হৈ পেলে সম্পৰ্ক কৰিছে আৰু কৰিব পাৰে ঠিক আছে ঠিক তেনেকৈ সম্পৰ্ক কৰিব পাৰে কোনো ধৰণৰ বাধা নাথাকে কিন্তু কিছুমান ৰিলেশ্যনশ্বিপ চোৱা এতিয়া ৰিলেশ্যনশ্বিপ কিছুমান স্পেচিয়েল ৰিলেশ্যনশ্বিপক ফাংচন বুলি কোৱা হয় যেনে তোমাৰ কিছুমান ৰিলেশ্যন কৰিছে ছোৱালী ল'ৰা এজনে ছোৱালীজনৰ লগত ৰিলেশ্যন কৰিব পাৰে এজন ল'ৰাই 1000 ছোৱালীৰ লগত ৰিলেশ্যন কৰিব পাৰে বা এজনী ছোৱালীয়ে 1000 ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপ কৰিব পাৰে কিন্তু তোমাৰ কি হৈছে যেতিয়া বিয়া হ'ব ৰিলেশ্যনশ্বিপটো কৰি বিয়া হ'ব হয়নে এটা ৰিলেশ্যনশ্বিপ সদায় ৰিলেশ্যনশ্বিপ কৰিলে যে বিয়া হ'ব তেনেকুৱাটো নহয় সাকসেসফুল নহয় তো কিছুমান ৰিলেশ্যনশ্বিপ সাকসেসফুল হৈ যায় বিয়া হৈ যায় তো স্পেচিয়েল ৰিলেশ্যন আহিব ন তো হেনেকুৱা ৰিলেশ্যনশ্বিপক কি বুলি কোৱা হয় ফাংচন বুলি কোৱা হয় বুজি পাইছানে তাৰ মানে কিছুমান ৰিলেশ্যনশ্বিপ কি হৈছে ৰিলেশ্যনশ্বিপ কৰিছে লগতে সাকসেসফুল হৈ পিনে বিয়া হৈছে আৰু ঠিক হেনেকুৱা ৰিলেশ্যনশ্বিপক কি বুলি কোৱা হয় ফাংচন বুলি ক'ব পাৰি ঠিক আছে তো আমি এতিয়া চোৱা আমি যেনেকুৱা এক্সাম্পল দিছো তেনেকুৱাকৈ আমি তো কৰিব নোৱাৰো তো আমি ৰিলেশ্যনশ্বিপটো আমি সেটছৰ মাজত বনাম ঠিক আছে ম্যাথমেটিক্যালি কি হ'ব দুটা সেটছৰ মাজত ৰিলেশ্যনশ্বিপ হ'ব ঠিক আছে এটো তুমি প্ৰ্যাকটিক্যালি লাইফত যেটো পাইছা সেই বস্তুটো তুমি ম্যাথমেটিক্যালি কৰিব বিচাৰিলে কি হ'ব দুটা সেটছৰ মাজত ৰিলেশ্যনশ্বিপ কৰিব লাগিব আৰু সেটছ দুটা মই এনেকৈ বুজাইছো সাপোজ এটো এটা সেটছ ঠিক আছে এটা আমি এলিমেন্ট লৈছো 1 2 3 4 5 ঠিক আছে এটো আমি লৈছো সেটছ বি ইয়াত 1 2 3 4 9 10 লৈছো ঠিক আছে এতিয়া এ বিৰ লগত ৰিলেশ্যন কৰিছে আমি ৰিলেশ্যনশ্বিপটোৰ নাম দিলো আৰ এতিয়া প্ৰত্যেকটো ৰিলেশ্যনশ্বিপৰ নাম থাকিব ঠিক আছে এতিয়া নাম কেনেকুৱা চোৱা তুমি ৰাস্তাত এটা চোৱা তুমি তোমাৰ মোৰ মাজত ৰিলেশ্যনশ্বিপ আছে এটা ৰিলেশ্যনশ্বিপৰ নামটো কি হ'ব টিচাৰ ষ্টুডেন্টৰ মাজত ৰিছা হা নহয় তুমি মোৰ লগত ৰিলেশ্যন কৰিছা ষ্টুডেন্ট হিচাপে ষ্টুডেন্ট ৰিলেশ্যনশ্বিপটোৰ নাম কি ষ্টুডেন্ট মই তোমাৰ লগত ৰিলেশ্যন কৰিছো নামটো হ'ল টিচাৰ ৰিলেশ্যনৰ নামটো কি হৈছে টিচাৰ শিক্ষক হয় না ষ্টুডেন্ট মোৰ ফালৰ পৰা ৰিলেশ্যন কৰিলে এটা শিক্ষক হ'ব তোমাৰ ফালৰ পৰা আহিলে এটো ষ্টুডেন্ট হ'ব আমাৰ দুটা ৰিলেশ্যনশ্বিপ হৈ আছে নাম আৰু এটা ঠিক আছে ৰিলেশ্যনশ্বিপৰ নাম ঠিক তেনেকৈ ইফালৰ পৰা ৰিলেশ্যন হৈছে ইফালৰ পৰা ৰিলেশ্যন এটা হ'ব পাৰে ঠিক আছে এই ৰিলেশ্যনটো নাম দিছো আৰ এই ৰিলেশ্যনৰ নাম দিছো আমি ডব্লিউ বুজি পাইছানে যি নাম দিব পাৰা দিয়া কথাটো হ'ল ৰিলেশ্যন এটো ঠিক আছে দেখা পাইছানে তোমালোকে না ডাঙৰকৈ লিখি দিব লাগিব দেখা হ'ব দিয়া মই এটা লিখি দিম ইয়াতে কি কৰিছে এ ৰিলেশ্যন এ কালত কৰিছে বি লগত ৰিলেশ্যন কৰিছে ঠিক আছে আৰু আমি ডব্লিউ ৰিলেশ্যনটো দিলো কি বি এ এল লগত কৰিছে ওকে এতিয়া কথাটো হ'ল চোৱা সাপোজ ৰিলেশ্যনটো এনেকৈ কৰিছে ৰিলেশ্যনৰ তুমি কন্ডিশন থাকিব এতিয়া এইবোৰক এই যে এত থকা এলিমেন্টবোৰ মই এ বুলি ধৰিছো স্মল এ বুলি ধৰিছো ঠিক আছে এ বিলংস টু কি হ'ব এ ক্যাপিটাল এত আছে ঠিক আছে এই 1 2 3 4 ক আমি স্মল এ বুলি ধৰিছো আৰু 1 2 3 4 কোড আছে ক্যাপিটাল এত আছে ক্লিয়াৰ আৰু 1 2 3 4 9 10 ক কি ধৰিছো বি বুলি ধৰিছো স্মল বি আৰু ই কোড আছে ক্যাপিটাল বি ত আছে ঠিক আছে বুজি পাইছা এতিয়া আমি অৰ্ডাৰ পেয়াৰ লিখিব লাগিব এ বি লিখিছো ঠিক আছে এটো আমি কি কৰিছো
such that A belongs to A, B belongs to B, ঠিক আছে তাৰ পিছত কি হ'ব কন্ডিশন এটা লাগিব সাপোজ A square equal to B দিলু ঠিক আছে A square B কি বস্তু কম পাবা এটো এটা কন্ডিশন ঠিক আছে রিলেশনশিপ হ'ব কাৰণে এটা কন্ডিশন লাগিব এতিয়া সোৱা ৰাস্তাত মানুহ এটা গৈ আছে তুমি সাপোজ মটা মানুহ এজন গৈ আছে হেই মটা মানুহজনক তুমি কি বুলি সম্বোধন কৰিব পাৰিবা সাপোজ ও বাইদেউ বা ও খুৰী বুলি মাতিব পাৰিবা জানো নোৱাৰিবা ন কাৰণ গৈ থকা তোমাৰ মটা মানুহজনক তুমি মাতিব নোৱাৰিবা হেনেকে খুৰা বুলি মাতিব নোৱাৰা বাইদেউ বুলি মাতিব নোৱাৰা হয় তুমি কি মাতিব লাগিব বুজি পাইছা নাই মই কি কৈছো মটা মানুহ এজন গৈ আছে নহয় কি বুলি কলো কথাটো মটা মানুহ গৈ আছে মটা মানুহজনক তুমি বাইদেউ বুলি মাতিব নোৱাৰা বা খুৰী বুলি মাতিব নোৱাৰা সেই মটা মানুহজনক কি বুলি মাতিব লাগিব তুমি হয় দাদা বুলি মাতিব লাগিব হয় খুৰা বুলি মাতিব লাগিব ঠিক আছে না বুজা নাই মটা মানুহ গৈ আছে মটা মানুহজনক বাইদেউ বুলি মাতিব নোৱাৰা খুৰী বুলি মাতিব নোৱাৰা মটা মানুহজনক তুমি মটা মানুহক যেনেকৈ সম্বোধন কৰে যেনে তোমাৰ খুৰা দাদা পেহা যিকোনো তুমি মাতিব পাৰা ঠিক আছে এতিয়া তুমি দেউতা মাতিছা কিয় কাৰণ তুমি তোমাক জন্ম দিছে এখানে দেউতা বুলি মাতিছে তাৰ কন্ডিশন লাগিব কন্ডিশন হলেহে তোমাৰ ৰিলেশনশিপ হ'ব তো এই কন্ডিশনটো কি আছে A square equal to B ঠিক আছে তাৰ মানে 1 ক স্কয়াৰ কৰিলে 1 হ'ব এই হিচাপে ৰিলেশন হৈছে 2 স্কয়াৰ কৰিলে 4 হ'ব 3 স্কয়াৰ কৰিলে 9 হ'ব বাকি স্কয়াৰৰ বাকি কন্ডিশন ফলো আপ কৰিব পৰা ইয়াত আৰু এলিমেন্ট নাই তো বাকি আৰু নহয় ঠিক আছে সোৱা এই বস্তুটো মই এনেকৈ লিখি দিব পাৰো কি কৰিছে এতে 1 এ কালত কৰিছে 1 লগত কৰিছে 2 এ কালত কৰিছে 4 লগত কৰিছে আৰু কি কৰিছে 3 কালত কৰিছে 9 ৰ লগত কৰিছে বুজি পাইছা এখিনি কৰিছে ঠিক আছে এতিয়া আমি এই বস্তুটোৱে এটুৱে ডায়াগ্ৰামত বুজিছো এই বস্তুটো এনেকৈ লিখিছো এটু বস্তুকে এটু বুজাইছে আকৌ এটু বস্তুকে এটু বুজাইছে ইয়াত যি কৰিছো এটু এনেকৈ লিখিছো এটু বস্তু যি কৰিছে এটু তোমাৰ এনেকৈ লিখিছো তো এনেকৈ যদি আমি এটু সিস্টেমত লিখো তাক কি বুলি কোৱা হয় সেট বিল্ডাৰ ফৰ্ম সেট বিল্ডাৰ ফৰ্ম বুলি কোৱা হয় ঠিক আছে আৰু এটু ফৰ্মক কি বুলি কোৱা হয় roster form কি বুলি কোৱা হয় roster form ঠিক আছে এটু কি বুলি কোৱা হয় set builder form এটু কি বুলি কোৱা হয় roster form বুলি কোৱা হয় ঠিক আছে বুজি পাইছা এতিয়া কথাটো হৈছে কি এটু set builder form এটু roster form এটু কি বুলি কোৱা হৈছে visual form form ঠিক আছে ভিজুয়াল মানে হল তোমাক দেখাই দিছো ডায়াগ্ৰামত দেখাই দিছো ভিজুয়াল মানে পিকচাৰত দেখাই দিছো এটু তোমাৰ সেট বিল্ডাৰ ফৰ্মত মানে ডেফিনেশনত লিখিছো সো সেট বিল্ডাৰ ফৰ্ম বুলি কোৱা হয় আৰু ইয়াতে এলিমেন্টবোৰ আমি লিস্টেড কৰিছো তো roster form বা লিস্টেড ফৰ্ম বুলি কোৱা বা টেবুলেশন ফৰ্ম বুলি ক'ব পাৰা তো এই তিনি ধৰণে কি হয় এটা ৰিলেশন ৰিপ্ৰেজেন্ট কৰিব পাৰো আমি ঠিক আছে বা এই বস্তু তুমি এনেকৈ লিখিব পাৰা 1 is related to 1 ঠিক আছে 2 is related to 4 3 is related to 9 এনেকৈ লিখিব পাৰা বা তুমি এইটো বস্তু কি লিখিব পাৰা এনেকৈ লিখিব পাৰা 1 related to 1 2 related to 4 3 related to 9 এনেকৈ লিখিব পাৰা ঠিক আছে তো মেইনলি কমনলি ইউজ কোনটো হয় এটু হয় আৰু এটু হয়
ঠিক আছে এইকেইটা এনেকৈ নিলিখে প্ৰায় তো এই তিনিটা ছিষ্টেমত লিখিব পাৰা মেইনলি তোমালোকে জানিব লাগিব এইটোতো তুমি জানিব লাগিব ঠিক আছে এইটো মেইন ইয়াৰ পিছত এইটো ইজি হৈ যায় এইটো যদি জানিছা প্ৰব্লেম নাথাকে আৰু মেইন এইটো জানিব লাগিব এইটোতো ইজিয়ে হয় এইটো পাৰিবাই এইটো বস্তু তুমি এইটো সেট বিল্ডাৰ ফৰ্মত ৰিলেশনশ্বিপটো কেনেকৈ লিখে এই বস্তুটো তোমালোকে ক্লিয়াৰ হৈ ল'বা ঠিক আছে তো এতিয়া আমি কি কৰিম কোৱা কি পঢ়িম এতিয়া আমি দুটামান এক্সাম্পল লওঁ নেকি এতিয়া চোৱা sets a লৈছো এইটো মই sets b লৈছো a ইয়াৰ লগত ৰিলেশন কৰিছে suppose -1 1 0 তাৰ পিছত তোমাৰ কি হ'ব 2 -2 ঠিক আছে এইটো 1 এইটো তোমাৰ 4 দিছো suppose ঠিক আছে আৰু মাজত এনেকৈ এলিমেন্ট দিব পাৰা আৰু -2 তাৰ পিছত তোমাৰ 1 দিছো দিলে হ'ল আৰু এলিমেন্ট হয় নহয় তোমাৰ -2 ভৰ্তি কৰি থৈ দিও আৰু এখিনি ইমান ডাঙৰ পিকচাৰটো ড্ৰ কৰিছো কিবা এটা ভৰ্তি কৰি থৈ দিও আৰু -2 -1 হয় নহয় -1 1 ঠিক আছে 0 0 2 এই ৰেলিম দিলো আৰু ঠিক আছে বুজি পাইছা এতিয়া এইটা এলিমেন্টক কি বুলি কোৱা পাৰা a belongs to a এইটা 1 +1 -1 0 2 -2 এইটা a বুলি ধৰিছো আৰু এইটা কত আছে a আছে ঠিক তেনেকৈ b 4 2 0 1 -1 ক b বুলি ধৰিছো এটো আছে ক্যাপিটাল p ঠিক আছে এতিয়া চোৱা এটো আমি কি কৰিম ৰিলেশন কেনেকৈ লিখিম এইটো চোৱা অৰ্ডাৰ পেয়াৰ লিখিব লাগিব a আৰু b ঠিক আছে a b লিখিব লাগিব such that a belongs to a b belongs to b and a square equal to b condition দিছো বেলেগ কন্ডিশন ধৰা নাই জাস্ট এটা কন্ডিশন তোমাক বুজাবৰ কাৰণে দিছো মই a square equal to b কন্ডিশনটো লাগিবই ৰিলেশনশিপত ঠিক আছে তো ইয়াতে a square চোৱা a square x square কৰিলে কেন 1 -1 স্কয়ার কৰিলে 1 এ হ'ব আৰু 1 স্কয়ার কৰিলে 1 এ হ'ব আৰু 0 স্কয়ার কৰিলে 0 হ'ব 2 স্কয়ার কৰিলে 4 হ'ব -2 স্কয়ার -2 স্কয়ার -2 স্কয়ার কৰিলে 4 আহিব বুজি পাইছা এখিনি এতিয়া কথাটো হল কি চোৱা ইয়াতে এই 1 ক কি বুলি কৈছে ইমেজ বুলি কোৱা হৈছে -1 ৰ ইমেজ 1 ৰ ইমেজ 0 ৰ ইমেজ 0 আৰু 2 ৰ ইমেজ 4 -2 ৰ ইমেজ 4 আৰু এটো -1 ঠিক আছে তাৰ পিছত 1 এইটা হৈছে প্ৰি ইমেজ কাৰ -1 হৈছে ইয়াৰ প্ৰি ইমেজ আৰু তোমাৰ কি হৈছে 1 হৈছে 1 ৰ প্ৰি ইমেজ বুজি পাইছানে কি লিখিবা এটা চোৱা প্ৰি ইমেজ কোনবোৰ -1 1 ঠিক আছে আৰু কি লিখিবা 0 লিখিব পাৰা 0 হয় তাৰপিছত 2 -2 এইটা কি বুলি কোৱা হৈছে প্ৰি ইমেজ কি হ'ব ইমেজ কোনটো হ'ব ইমেজ হ'ব তোমাৰ এইটা কোনকেইটা ইমেজ 1 0 আৰু 4 এইটা হৈছে ইমেজ ক্লিয়াৰ
বুজি পাইছা নাই পোৱা নাই ইমেজ অফ চোৱা ইমেজ অফ 2 কি হ'ব ইমেজ অফ 2 কি হ'ব 4 হয় নহয় ঠিক তেনেকে image of -2 also 4 ঠিক আছে ঠিক তেনেকে লিখিব পাৰা image of -1 1 image of 1 1 image of 0 0 তোমাৰ লিখি দেখুৱা নাই বুজি পাইছা তোমালোকে এখিনি ওকে এতিয়া আমি কি কৰিম ডোমেইন ৰেঞ্জ পঢ়ো নে কি কোৱা ও দেখুৱাও এৰা দিদু দেখুৱা ডোমেইন কি বস্তু domain of relation ঠিক আছে ইয়াক তুমি r লিখিব পাৰা এনেকে dr মানে আছে d টো ডাঙৰকে লিখিবা r টো সৰুকে লিখিবা তলত domain of r কি হ'ব চোৱা ইয়াত domain of r হৈছে তোমাৰ কোনটো ডোমেইন এই গিটা ডোমেইন প্ৰি ইমেজ ব্লক ডোমেইন বুলি কোৱা হয় প্ৰি ইমেজ ব্লক কি বুলি কোৱা হৈছে ডোমেইন 1 0 2 -2 ঠিক আছে ডোমেইন কাক বুলি কয় প্ৰি ইমেজ ব্লক ডোমেইন বুলি কোৱা হৈছে তাৰ পিছত চোৱা range of relation কেনেকৈ লিখিবা এইটো range of relation এইটো r টো ডাঙৰকৈ লিখিবা আকৌ তাৰ মানে ৰিলেশনো হ'ব পাৰে পিছত যে ফাংচন পঢ়িবা range of function f থাকিব ইয়াতে domain of function থাকিব ঠিক আছে তো এইটো কি হ'ব এতিয়া কোন গিটা হ'ব পা যে গিটা ইমেজ হৈছে এইটো হ'ব ৰেঞ্জ ইমেজ কি আছে ইমেজ কত পাইছো 0 1 আৰু 2 আৰু 4 কি পাইছো 1 পাইছো 0 পাইছো আৰু 4 পাইছো এটো হ'ব তোমাৰ ৰেঞ্জ অফ ৰিলেশন ঠিক আছে বা লাষ্ট আমাৰ আছে কি কোডোমেইন codomain of relation ঠিক আছে ইয়াক আমি কি লিখিব পাৰো codomain এটো ঠিক আছে codomain এনেকে codomain of relation লিখিবা codomain of relation মানে কি হ'ব codomainত কি হ'ব গোটেই second set টো the second set is called codomain মানে কি হ'ব -1 1 এটো হ'ব আর গোটেই সেট b2 সেকেন্ড সেটটো কি বুলি কয় codomain বুলি কোৱা হয় -1 1 0 2 4 হ'ব মানে কমপ্লিট সেট b2 হ'ব ঠিক আছে -1 1 0 2 4 আর কিবা আছিল নেকি চাইলো নাই এই পাঁচটা এলিমেন্ট আছে ঠিক আছে পাঁচটা মানে কি কৰিবা এটো কমপ্লিট set b is called codomain of relation ঠিক আছে বুজি পাইছা তোমালোকে কিবা ডাউট আছে নেকি তোমালোকক আজি আৰু বিশেষ নপঢ়াও আমি নেক্সট ডে ইয়াৰ টাইপস বোৰ পঢ়িম তো আজি আমি কি কৰিলো কাৰ্টেজিয়ান প্ৰডাক্ট শিকিলো অৰ্ডাৰ পেয়াৰ শিকিলো ৰিলেশন কাক কয় ৰিলেশন মানে কি ৰিলেশনৰ ডেফিনেশনটো এক্স্যাক্টলি আজি দেখুৱাই দিয়া নাই ঠিক আছে নেক্সট ক্লাছত আমি ৰিলেশনৰ ডেফিনেশনটো কম জাস্ট আজি কোডোমেইন ডোমেইন এখিনি বস্তু কৰাই দিলো ঠিক আছে আৰু ৰিলেশনটো লিখে কেনেকে ৰিলেশন লিখিব লাগে লিখা ষ্টাইলটো মই কৈ দিছো আজি নেক্সট ক্লাছত হোৱাট ইজ ৰিলেশন আ ডেফিনেশন দিম আৰু বহুত বেসিক বা টাইপস বোৰ গোটেইখিনি আমি কৰি আমি 12 ৰ
যিখিনি টেক্সট বুকৰ চাম নেক্সট ক্লাছত কৰিম তাৰ পিছৰ পৰ্যায়ত বাকিবোৰ প্ৰব্লেম সলভ কৰিম ঠিক আছে তো আজিলৈকে ভিডিঅ'টো ইমানতে শেষ কৰিম তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা তোমালোকৰ লগৰ লগত লগতে লাইক কমেন্ট কৰিবা